আপোনালোক সকলোকে মোৰ অন্তৰেৰে ধন্যবাদ জনাইছোঁ যে আপোনালোকে আজি প্ৰেছ মিটটো মই কল কৰোঁতে আপোনালোকে আহিছে। বিশেষকৈ মই মোৰ নিজৰ বিষয়ে অলপমান কৈ দিওঁ, কাৰণ মই পলিটিকেল বেকগ্ৰাউণ্ডৰ মানুহ নহয়, আপোনালোক সকলোৱে জানে। আমি হ'লোঁ ধৰক একদম জেনেৰেল ৰাইজৰ মাজত থকা মানুহ। নেতা কেনেকুৱা হয়, নেতাবোৰ কি কৰে, পলিটিকেল টাইমত মানে এনেকুৱা ইলেকশ্যনৰ সময়ত নেতাই আহে, ভিজিট কৰে, সমষ্টি ভিজিট কৰি পেলাই প্ৰতিশ্ৰুতি দিয়ে, ঠিক আছে। কিন্তু মই ইয়াতেই ডাঙৰ হোৱা, ইয়াতেই জন্ম পোৱা, ইয়াতেই ডাঙৰ হোৱা, তো ইয়াতে মই ক'তো ঘূৰি পেলাই কাকো একো প্ৰতিশ্ৰুতি দিবলৈ দৰকাৰ নাই। মই ইয়াৰে যিমানখিনি প্ৰব্লেম আছে মই নিজে ফিল কৰোঁ, মই নিজে দেখিছোঁ, আৰু সেইখিনি প্ৰব্লেম মই কেনেকৈ ছল্ভ কৰিব পাৰোঁ তাৰ চলিউশ্যনটো মোক সাধাৰণ ৰাইজৰ লগত থাকি পেলাই এই চলিউশ্যন আমি উলিয়াব পাৰিম। মই বহুতেই কৃতজ্ঞ আম আদমি পাৰ্টি যে তেওঁলোকে মোক ইমানখিনি বিশ্বাস কৰি পেলাই এই টিকটটো দিছে এই নিউ গুৱাহাটী সমষ্টিটোৰ। নিউ গুৱাহাটী সমষ্টিৰ যদি কথা ক'ব যাওঁ, আজিৰ তাৰিখত নিউ গুৱাহাটী সমষ্টিটো এটা খুব পুৰণা আৰু খুব এটা লিটাৰেচি ৰেট যোনটো আমাৰ নিউ গুৱাহাটী সমষ্টি খুব বেছি ভাল। ইয়াৰে যোনখিনি আমাৰ পাৰ্মানেণ্ট ভোটাৰ আছে তেওঁলোকে একচুৱেলি বহুত বিবেক বিবেচনা কৰি পেলাইহে ভোটটো দিয়ে। ইয়াতে কিন্তু মানুহে চিন্তা কৰিহে ইয়াতে ভোটটো দিয়ে। আজি যদি নিউ গুৱাহাটী সমষ্টিৰ কথা ক'ব যাওঁ, আজি নিউ গুৱাহাটী সমষ্টিত বিগত দিনত আমি দেখিব পালোঁ কংগ্ৰেছৰো বিধায়ক আছিলে বা বিজেপিৰো বিধায়ক আছিলে। এই গুৱাহাটীৰ মাজমজিয়া নিচিনা জেগাত চৰকাৰ পাৱাৰ থকাৰ পিছতো এই সমষ্টিটো কিন্তু বহুত কম উন্নয়ন হৈছে যিমানখিনি হ'ব লাগিছিলে। আজি আপোনালোকে যদি মোৰ ঘৰলৈ আহোঁতে দেখিছে গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা ধৰণৰ ৰাস্তাৰ অৱস্থা হ'ব লাগে নেকি, এইবিলাক ছল্ভ কিয় হোৱা নাই। আপোনালোকে যদি অকণমান আগুৱাই গৈ পেলাই চাই গুৱাহাটীৰ নলা নৰ্দমাৰ অৱস্থা কি, এই চৰকাৰখনে যেনেকুৱা ধৰণৰ কাম কৰি বুলি প্ৰতিশ্ৰুতি দিছিলে তেনেকুৱা ধৰণৰ কাম একো কৰিব আজিলৈকে সক্ষম হোৱা মই দেখা নাই। আজি মোক এই সমষ্টিটোৰ পৰা মই আজি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এই প্ৰতিদ্বন্দ্বিতা কৰি পেলাই মই আম আদমি পাৰ্টীৰ আদৰ্শৰ লগত মই বিৰাটেই জড়িত। মই দিল্লীত থাকোঁতে, মই নিজে 10 বছৰ দিন দিল্লীত থাকোঁতে মই নিজে দেখিছোঁ আম আদমি পাৰ্টীক কোনটো লেভেলত কাম কৰিছিলে। তো সেই আদৰ্শটো আমি নকওঁ যে আমি চৰকাৰ বনাব পাৰিম এইবাৰ, কাৰণ আমাৰ ইমান কেণ্ডিডেটো দিয়া নাই। কিন্তু নিউ গুৱাহাটী সমষ্টিৰ পৰা মোক যদি জয়যুক্ত কৰি পঠিয়াই ৰাইজে, মই সেই যোনখিনি আমাৰ কেজৰিৱাল ছাৰৰ মডেল দিল্লীত যেনেকৈ আমাৰ শিক্ষা ক্ষেত্ৰত কওক, স্বাস্থ্যৰ ক্ষেত্ৰত কওক, বিজুলীৰ ক্ষেত্ৰত কওক, পানীৰ ক্ষেত্ৰত কওক, যোনখিনি আমি চেঞ্জেছ আনিছিলোঁ, বা পাঞ্জাৱত এতিয়া যেনেকৈ আমি এই গোটেইকেইটা যোনখিনি মই অলৰেডি মেনশ্যন কৰিলোঁ, বিজুলী, পানী, হেল্থ, শিক্ষা, লগতে আপোনালোকে ৰিচেণ্টলি গম পাইছে যে পাঞ্জাৱত প্ৰত্যেকজন নাগৰিকে 10 লাখ টকাকৈ ইঞ্চুৰেঞ্চ গভৰ্ণমেণ্টৰ ফালৰ পৰাও কৰি দিয়া গৈছে। আঁচনি আমাৰ দলেও আঁচনি দিয়ে, এইটো নহয়। আপোনালোকে যদি হিচাপ কৰে আমাৰ দলেও আঁচনি দিয়ে। আমি যদি হিচাপ কৰি এটা এপ্ৰক্সিমেট ভেলিউ কওঁ, পাৰ মান্থ 25,000 টকাই প্ৰত্যেকজন মানুহ বেনিফিটেড হয়। তো আঁচনি এই চৰকাৰখনে, আমাৰ বিজেপি চৰকাৰখনে ইয়াতে যি আঁচনি দি আছে, ঠিক আছে আঁচনি দিব লাগে, কিন্তু 1200 টকা 1300 টকা আঁচনি দি পেলাই তাৰমানে আজিৰ তাৰিখত ঘৰ চলিব পাৰে। আজি গেছৰ চিলিণ্ডাৰৰ দাম কিমান হ'ল আপোনালোকে কওক, আজি গেছৰ চিলিণ্ডাৰৰ দাম কিমান হ'ল। কংগ্ৰেছৰ দিনত গেছৰ চিলিণ্ডাৰৰ দাম কিমান আছিলে, প্ৰতিশ্ৰুতি কমোৱাৰহে আছিলে, বঢ়োৱাৰটো নাছিলে। আৰু আজিৰ তাৰিখত সেই চিলিণ্ডাৰ গৈ পেলাই 3000 টকাত ব্লেকত কিনিবলগীয়া হৈ আছে। আজি গুৱাহাটীৰ নিচিনা মাজমজিয়া জেগাত য'ত বিজেপিৰ নিচিনা ইমান শক্তিশালী চৰকাৰ এখন আছে, ইয়াতে ড্ৰাগছৰ প্ৰচলন কিয় ইমান বেছি। ইয়াতে ড্ৰাগছ গলিয়ে ল'ৰা ছোৱালীয়ে কেনেকৈ ড্ৰাগছ মানে তাহাঁতি পায়তো, ক'ৰবাত বিক্ৰী কৰিছে কাৰণে তেওঁলোকে কিনিব পাৰিছে। চৰকাৰে দুৰ্নীতিমুক্ত অসম কৰিম কৈছিলে, কিন্তু নকৰিলে। ইয়াতে মই কংগ্ৰেছক সমানে দুখিব বিচাৰিম। কংগ্ৰেছক এইটো কাৰণে দুখিব বিচাৰিম, এখন চৰকাৰ চলাবৰ কাৰণে ৰুলিং পাৰ্টি আৰু অপজিশ্যন পাৰ্টি দুয়োটাৰে একদম থাকিব লাগে, ষ্টেণ্ড থাকিব লাগে, তেতিয়া এখন সুস্থ চৰকাৰ চলে। মই বিজেপি চৰকাৰৰ আপোনাৰ অটল বিহাৰী বাজপেয়ীৰ সময়ৰ অলপ কথা কওঁ। অটল বিহাৰী বাজপেয়ীয়ে যেতিয়া বিজেপি চৰকাৰ চলাইছিলে, তেতিয়া তেওঁ বিৰোধীকো সমানে কৰিছিলে, সমানে বিৰোধীক সন্মান দিছিলে, তেওঁলোকৰ কথা শুনিছিলে, কাৰণ বিৰোধী আৰু শাসক পক্ষ মিলিহে এখন চৰকাৰ চলে। কিন্তু বৰ্তমান দেখিবলৈ পোৱা গৈছে
যে এইখন যোনখন বিজেপি চৰকাৰ আমি বিকল্প চৰকাৰ হিচাপে আনিছিলোঁ, এই বিকল্প চৰকাৰে কি কৰিলে? আমাক বৰবাদ কৰিলে। বিকল্প যি কৰিম বিকল্প বুলি পেলাই আমাক বৰবাদ কৰি পেলাই অসমখন বিক্ৰী কৰি পেলালে। আমাৰ কংগ্ৰেছৰ মানুহখিনিয়ে কিয় অপজিশ্যনৰ চিটত বহি পেলাই কিয় তেওঁলোকে মাত নিদিলে? এবাৰো কিয় মাত নিদিয়ে? তেওঁলোকে কিয় চুপচাপ বহি থাকে? প্ৰশ্ন কিয় কৰিব নোৱাৰে? মোৰ সকলো নেতালৈ এইটোৱে মোৰ প্ৰশ্ন, কিয় আপোনালোকে প্ৰশ্ন নকৰে সদনত? আজি নিউ গুৱাহাটী সমষ্টিৰ পৰা যদি মোক জয়যুক্ত কৰে, মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকৰ ৰাইজৰ কথা মই সদনত উত্থাপন কৰিম আৰু যোনখিনি আমাৰ সমষ্টিত যি প্ৰব্লেম হয় সেই প্ৰব্লেমৰ চলিউশ্যন কৰাৰ মই প্ৰতিশ্ৰুতি আপোনালোকক ইয়াৰ পৰাই দিছোঁ। ইয়াতে আৰু যদি মই ক'ব যাওঁ, আমাৰ আম আদমি পাৰ্টিৰ যদি আপোনাৰ হেৰিটো ক'ব যায়, কেজৰিৱাল ডাঙৰীয়াৰ কথা কওঁ, আমাৰ কিমান ধুনীয়া এটা চলি আছিলে 2020-22 চনত আমাৰ ইমান ধুনীয়া এটা ঢৌ উঠি আহিছিলে আম আদমি পাৰ্টিৰ। এই চৰকাৰখনে বিজেপি চৰকাৰখনে কি কৰিলে? ভুৱা অভিযোগ লগাই আমাৰ যোনখিনি মেইন টপ লিডাৰ গোটেইখিনিক জেলত পঠিয়াই দিলে। তাৰ ফলত কি হ'ল? অকল দিল্লীটো চৰকাৰ গ'লেই, অসমতো আমাৰ যোনটো ঢৌ উঠিছিলে বা বিভিন্ন ৰাজ্যত যোনটো আম আদমিৰ ঢৌ উঠিছিলে সেই ঢৌটো কিন্তু নামি গ'ল। কিন্তু এতিয়া সত্যমেৱ জয়তে, আমি সত্যমেৱ জয়তে বিশ্বাস কৰোঁ। আজি সত্যমেৱ জয়তে আজি সেইটো কাৰণে আজি আমাৰ কেজৰিৱালক ক্লিন চিট পাইছে, কোৰ্টৰ পৰা ক্লিন চিট পাইছে। আৰু এইবাৰ আপোনালোকে ৰাইজৰ ওচৰত মই অনুৰোধ কৰিছোঁ যে আপোনালোকে প্ৰতিনিধি হিচাপে আপোনালোকৰ মাজৰ পৰা মোক পঠিয়াওক আৰু মই আপোনালোকৰ কাৰণে মাত যদি নিদিওঁ, মোক 5 বছৰ দিন সময় আছে, 5 বছৰ দিন সময়ত আপোনালোকৰ কাৰণে যদি কাম কৰিব নাই পৰা বুলি ভাবিছে, তেনেহ'লে নেক্সট 5 বছৰৰ পিছত মই আকৌ যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিম আপোনালোকে মোক ভোট নিদিব। ধন্যবাদ। ইয়াৰ দিনত আমি চাওক, আপোনালোকে এইটোতো সৰু এটা, আপুনি 10,000 ফেচবুক একাউণ্টৰ কথা কৈ আছে। আমাৰ পৃথিৱীৰ পপুলেশ্যন কিমান আছে আৰু কিমান পপুলেশ্যনৰ হাতত মোবাইল ফোন আছে, যদি আপুনি সেই পাৰ্চেণ্টেজটো উলিয়াই, তাতকৈ 3 গুণ বেছি কিন্তু আপুনি ফেচবুক একাউণ্ট পাব, ইউটিউব একাউণ্ট পাব, 2 গুণ 3 গুণ বেছি পাব। তো তেওঁলোকে চাওক, চব বস্তুৰে ভালো থাকে বেয়াও থাকে। তেওঁলোকে বেয়াটো ইউজ কৰিছে, ফেচবুকৰ ফেক একাউণ্ট বনাই পেলাই তেওঁলোকে নিজৰ মানুহক পইচা দি পেলাই ভাইৰেল কৰাইছে। সেইটো তেওঁলোকৰ কেপাচিটি কেনেকৈ বিল্ড কৰিছে, আমাৰ ৰাইজৰ পইচাখিনিয়ে পকেটত ভৰাই পেলাই বিল্ড কৰিছে। ইমান ডাঙৰ অট্টালিকা বিজেপি ভৱনটো বনালে তেওঁলোকে, কাৰ পইচাৰে বনালে? আপোনাৰ মোৰ টেক্স দিয়া পইচাৰে বনাইছে। তো মই তাতে বিশেষ একো মন্তব্য কৰিব নাযাওঁ, কাৰণ তেওঁলোকে এতিয়া যোনখিনি কাম কৰি আছে সেইখিনি অলৰেডি মানুহৰ আগত জল পটকৈ ওলাই আহিছে। অফিচৰ ভিতৰৰ কথা কেনেকৈ ক'ম? মইতো বিজেপি অফিচত গৈ পেলাই বহি নাথাকোঁ, এইটো সত্য নে অসত্য সেইটো মইতো ক'ব নোৱাৰিম। যদি এনেকুৱা হয়, ৰঞ্জিত দাস ডাঙৰীয়া যিহেতুকে বিজেপিত আছিলে, তেওঁ যিহেতুকে নিজ মুখেৰে সেই কথাখিনি কৈছে আৰু এইবাৰ প্ৰতিদ্বন্দ্বিতাও কৰি আছে বুলি পেলাই মই জানিব পাৰিছোঁ। তেওঁলৈও শুভকামনা থাকিলে, তেওঁ এজন বহুত পুৰণা বিজেপি কৰ্মী হয়। তো তেওঁ যদি কৈছে তেওঁ সঁচা কথাই কৈছে চাগে, মিছাটো নকয়। কিয় মিছা কথা ক'ব? আমাৰ ওচৰত লিষ্ট আহিছে কেইবাজনো শীৰ্ষ নেতা, কেজৰিৱাল ছাৰকে আৰম্ভ কৰি ভগৱান মান ছাৰ, তাৰপিছত আমাৰ সঞ্জয় সিং ছাৰ, আতিশী মেম, তো এই গোটেইখিনিয়ে লিষ্ট এখন আহিছে। সময়ে আপোনালোকে এই আপডেটবোৰ আমাৰ পাৰ্টি অফিচৰ পৰা পাই থাকিব, কাৰণ এইখিনি কমিউনিকেশ্যন আমাৰ পাৰ্টি অৰ্গেনাইজেশ্যনেল টিমখিনিয়ে কৰি আছে। তো ইয়াৰ বিষয়ে মই বেছিকৈ মন্তব্য কৰিবলৈ অলপ দিগদাৰ হয়।